নমস্কাৰ এই মুহূৰ্তত ওলাই হৈ পৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 আগষ্ট আৰু আজি সন্ধিয়া 12টাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত ধৰা হৈছে আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ মিডিল অসম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলো। তেন্তে হওক দৰ্শকসকল, আজিৰ খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি প্ৰথম খবৰটো হৈছে দেশৰ প্ৰতিটো হিতাধিকাৰীয়ে লাভ কৰিব এখন চৰকাৰী ঘৰ আৰু তাৰ পিছত কোৱা হৈছে দেশৰ জনসাধাৰণৰ বাবে মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ আৰু 2023-24 ভিতৰতে সকলোৱে লাভ কৰিব PMAYGৰ গড়। চাওক দৰ্শকসকল, কেন্দ্ৰীয় গ্ৰামীণ মন্ত্ৰী ফ্ৰাংকন সিং কুলান্টে বৃহৎ ঘোষণা কৰিছে। আজি কিছু সময়ৰ আগতে হাজোত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। চাওক দৰ্শকসকল, এয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী আজি হাজোত উপস্থিত হৈছে কিছু সময়ৰ আগতে আৰু তাত উপস্থিত হৈ সাংবাদিকৰ আগতে তেওঁ ক'লে 2023-24 ভিতৰতে ৰাজ্যবাসীয়ে সকলোৱে একোখনকৈ চৰকাৰী গড় পাই যাব। গতিকে দৰ্শকসকল, পৰৱৰ্তী সময়ত যদি PMAYG গড়ৰ সন্দৰ্ভত কিবা আপডেট আহি পৰে আপোনালোকে আগতীয়াকৈ এই চেনেলটোৰ জৰিয়তে খবৰ লাভ কৰিব পাৰিব। দৰ্শকসকল, আজি পাছৰ খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে এটা সুখবৰ। ৰাজ্যত থকা যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ টকা পায় এই সকলোৰে একাউণ্টত 30 তাৰিখৰ ভিতৰত 830 টকাৰ সলনি 1000কৈ টকা সোমাই যাব। গতিকে দৰ্শকসকল, কাইলৈ হৈছে 20 আগষ্ট। গতিকে আপোনাৰ একাউণ্টত সোমাই নে নোসোমাই আপুনি কমেণ্ট ছেকশ্যনত মতামত জনাব যে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰতে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ টকাসমূহ সোমাই যাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে। গতিকে দৰ্শকসকল, আপোনাৰ একাউণ্টত টকা সোমাইছে নে নাই আপুনি কমেণ্ট ছেকশ্যনত মতামত জনাব। দৰ্শকসকল, আজি পাছৰ খবৰটো হৈছে 1 ছেপ্টেম্বৰৰ পৰা অসম আৰক্ষীত 6662টা পদৰ বাবে আৰম্ভ হ'ব PST PAD আৰু কেনেকৈ আপোনালোকে ডাউনলোড কৰিব। চাওক দৰ্শকসকল, অহা 1 ছেপ্টেম্বৰৰ পৰা অসম আৰক্ষীত 6662টা কনিষ্ঠ পদৰ বাবে আৰম্ভ হ'ব। গতিকে দৰ্শকসকল, আপোনালোকে আবেদন কৰিব পাৰিব। 20 আগষ্টৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব আৰু তাত উল্লেখ কৰিছে 1 ছেপ্টেম্বৰৰ পৰা বিশ্বনাথ, চিৰাং, দৰং আৰু ধেমাজি, ধুবুৰী, হাইলাকান্দি, হোজাই, যোৰহাট, মৰিগাঁও, কামৰূপ আৰু তাৰ লগতে কৈছে কৰিমগঞ্জ, কাৰ্বি আংলং জিলাত, শোণিতপুৰ জিলাতো প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে দৰ্শকসকল, যিসকলে আবেদন কৰিবলগীয়া আছে আৰু আপোনালোকে 20 আগষ্টৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব অনলাইন যোগে। দৰ্শকসকল, আজি শেষৰ খবৰটো হৈছে ৰেচন কাৰ্ড সন্দৰ্ভত। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে নিশ্চয় আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। দৰ্শকসকল, যদি শিশুৰ নাম আপুনি ৰেচন কাৰ্ডত যোগদান কৰিব বিচাৰে তেনেহ'লে আপুনি এতিয়া যোগ কৰিব পাৰিব আৰু তাৰ লগতে কৈছে দৰ্শকসকল, যদি ঘৰত বিবাহৰ পিছত অহা বোৱাৰীসকলক নাম যোগ কৰিব লগা হয় তেনেহ'লে মহিলাসকলকো আপোনালোকে যোগ কৰিব পাৰিব। চাওক, ইয়াত ফাৰ্ষ্টত কৈছে যদি শিশুটোৰ নাম যোগ দিব লগা হয় আপোনাৰ পৰিয়ালৰ মুৰব্বীৰ ৰেচন কাৰ্ডৰ ফটোকপি আৰু মূল 2 কপি প্ৰয়োজন হ'ব আৰু তাৰপিছত কৈছে শিশুৰ জন্মৰ প্ৰমাণ পত্ৰ আৰু শিশুৰ পিতৃ মাতৃৰ দুয়োৰে আধাৰ কাৰ্ড লাগিব আৰু তাৰপিছত 2 নম্বৰত কৈছে যদি ঘৰত বিবাহৰ পিছত অহা বোৱাৰীগৰাকীৰ নাম যোগ কৰিব লগা হয় মহিলাগৰাকীৰ আধাৰ কাৰ্ড, বিবাহৰ প্ৰমাণ পত্ৰ, স্বামীৰ ৰেচন কাৰ্ড, ফটোকপি আৰু মূল 2টা কপি প্ৰথমে পিতৃ মাতৃৰ ঘৰৰ ৰেচন কাৰ্ডৰ পৰা নাম বিলোপ কৰি প্ৰমাণ পত্ৰ থাকিব লাগিব বুলি আজি কিছু সময়ৰ আগতে কৈছে। আৰু দৰ্শকসকল, চাওক আপোনালোকে কেনেকৈ আবেদন কৰিব। যদি আপোনালোকে অনলাইন কৰিব বিচাৰে তেনেহ'লে fcsa.assam.gov.in ৱেবছাইটত গৈ আপোনালোকে অনলাইনতে যোগদান কৰিব পাৰিব আৰু যদি আপোনালোকে অফলাইন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ যিখন সুলভ মূল্যৰ দোকান হয় তাত নি আপোনালোকে পত্ৰসমূহ নি জমা দিব লাগিব আৰু তাৰপিছত সেই সুলভ মূল্যৰ দোকানীগৰাকীয়ে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰি দি দিব। গতিকে দৰ্শকসকল, যদি আপোনাৰ পৰিয়ালৰ কোনোবা ব্যক্তি সদস্য যদি বাকী আছে তেনেহ'লে আপোনালোকে এতিয়াই নাম যোগ কৰিব পাৰিব। আপোনাৰ অঞ্চলৰ যিখন সুলভ মূল্যৰ দোকান আছে তাত নি আপোনালোকে জমা দিয়ক। দৰ্শকসকল, আজিৰ ভিডিঅ'টো ইমানেতো আছিল। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ